নমস্কাৰ বন্ধুসকল, আজি মই আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম শালি খেতিত ৰাসায়নিক সাৰ কি পৰিমাণে প্ৰয়োগ কৰিব, সেই বিষয়ে আলোচনাৰ কাৰণেই আচলতে মই এই ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু শালি ধানৰ খেতিৰ ছিজন আহি গ'ল, এতিয়া আমাৰ কৃষক বন্ধুসকল শালি খেতিৰ কাৰণে পথাৰত নামিবলৈ প্ৰস্তুতি চলাই আছে। গতিকে এই উন্নত প্ৰজাতিৰ শালি ধানৰ খেতিবোৰ কৰিবলগীয়া হ'লে কি পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব, কি পৰিমাণৰ জৈৱিক সাৰ প্ৰয়োগ কৰিব, সেই বিষয়ে আলোচনা আজি কৰিম। প্ৰথম কথা হ'ল, উন্নত প্ৰজাতিৰ শালি ধানৰ ভাল উৎপাদন পাবলৈ মাটিৰ উৰ্বৰতা অনুসৰি সঠিক পৰিমাণে সাৰ প্ৰয়োগ কৰাটো অতি জৰুৰী। আৰু মই আজি যিখিনি সাৰৰ কথা ক'ম, এই সাৰখিনি আপোনালোকে যে দিব, এই সাৰবিলাক আচলতে নিয়মত যদি চাব যায় আপোনালোকে মাটি পৰীক্ষা কৰিহে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলগীয়া হয়। কিন্তু আমাৰ বহুত কৃষক, অসমৰ আমাৰ বহুত কৃষক আছে, মাটি পৰীক্ষা নকৰাকৈ এনে সাৰবিলাক প্ৰয়োগ কৰি থাকে। গতিকে এই আনুমানিক যিটো সাৰৰ যিটো পৰিমাণ মই আপোনালোকক ক'ম, এইটো এটা কৃষি বিভাগৰ তথ্য, অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহে মাটি পৰীক্ষা নকৰাকৈ কি ধৰণে শালি খেতিত সাৰ প্ৰয়োগ কৰিব লাগে, সেই পৰিমাণটোহে মই আপোনালোকৰ ওচৰত কম বুলি প্ৰয়াস কৰিছোঁ। বিঘা প্ৰতি শালি ধানৰ সাৰৰ পৰিমাণ, 1 বিঘা মাটিত আপোনালোকে আনুমানিক হিচাপত ইউৰিয়া অৰ্থাৎ নাইট্ৰজেন আপোনালোকে বিঘাই প্ৰতি 13ৰ পৰা 15 কেজি দিব পাৰে। তাৰ পাছত আহিল SSP অৰ্থাৎ ছিংগুল ছুপাৰ ফছফেট, সেইটো আপোনালোকে 18ৰ পৰা 20 কেজি দিব পাৰে। আৰু আহিল MOP, যাক আমি পটাছ বুলি কওঁ, সেইটো বিঘা প্ৰতি আপোনালোকে 5ৰ পৰা 6 কেজি দিব পাৰে। জিংক ছালফেট আপোনালোকে দিব পাৰে যদি মাটিত জিংক ছালফেটৰ যদি অভাৱ থাকে, তেতিয়াহ'লে আপোনালোকে বিঘাই প্ৰতি 1 কেজিৰ পৰা 2 কেজি দিব পাৰে। এতিয়া সাৰ প্ৰয়োগৰ সঠিক সময় কেতিয়া আপোনালোকে সাৰবিলাক প্ৰয়োগ কৰিব? প্ৰথমতে আপোনালোকে মাটি চহোৱাৰ সময়ত ছুপাৰ ফছফেট আৰু পটাছ এই দুয়োটা সাৰ মিহলাই আপোনালোকে শেষৰ চাহত দিব লাগিব। লগতে আপোনালোকে মই যি ইউৰিয়াৰ পৰিমাণটো আপোনালোকক দিলোঁ 13ৰ পৰা 15 কেজি, এই ইউৰিয়াখিনি আপোনালোকে এবাৰতে নিদিব। এই ইউৰিয়াখিনি আপোনালোকে 3টা ভাগত ভগাই ল'ব। 3টা ভাগত ভগাই লৈ এটা ভাগহে আপোনালোকে ছুপাৰ আৰু পটাছৰ লগত মিহলাই শেষ চাহত আপোনালোকে দিব। শেষ চাহত দিব, দি তাৰ পাছত আপোনালোকে ধান ৰোপণ কৰিব। তাৰ পাছত আপোনালোকে ৰোপণ কৰাৰ 20-25 দিন পাছত আপোনালোকে দ্বিতীয় ভাগ ইউৰিয়া টপ ড্ৰেছিং কৰি দিব। ধান ৰোৱাৰ 20-25 দিন পাছত আপোনালোকে দ্বিতীয় ভাগ ইউৰিয়া দিব। তাৰ পাছত ঠিক যেতিয়া ধানৰ ঠোৰ ওলাৰ সময় হয়, তেতিয়া তৃতীয় ভাগ ইউৰিয়াটো দি দিব। আপোনালোকে একেবাৰতে সেই যে মই আপোনালোকক পৰিমাণটো ক'লোঁ 13ৰ পৰা 15 কেজি ইউৰিয়া একবাৰতে নিদিব, আপোনালোকে 3টা ভাগ কৰি আপোনালোকে দিব। এটা দিব কেতিয়া? ছুপাৰ, পটাছ আৰু ইউৰিয়া 3 ভাগ কৰি তাৰে এটা অংশ 1 ভাগ আপোনালোকে মিহলাই ছটিয়াই দিব। দি শেষৰ চাহত আপোনালোকে দিব লাগিব। দিয়াৰ পাছত আপোনালোকে ধান ৰোপণ কৰি দিব। ধান ৰোপণ কৰাৰ 20-25 দিন পাছত দ্বিতীয় ভাগ দিব। আৰু ঠিক যেতিয়া ঠোৰ ওলাৰ সময় হ'ব, তেতিয়া তৃতীয় ভাগ ইউৰিয়াখিনি দিব। আৰু যদি আপোনালোকে জৈৱিক সাৰ দিয়ে, জৈৱিক সাৰ আপোনালোকে 5ৰ পৰা 6 কুইণ্টেল আপোনালোকে দিব পাৰে। পচা গোবৰ বা কম্পোষ্ট ব্যৱহাৰ কৰিলে উৎপাদন বৃদ্ধি পায়। গতিকে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে ৰাসায়নিক সাৰৰ প্ৰয়োজন কিছু কমে। যদি আপোনালোকে জৈৱিক সাৰ বেছিকৈ দিয়ে, তেতিয়াহ'লে ৰাসায়নিক সাৰ আৰু অলপ কম পৰিমাণ দিলেও একো অসুবিধা নহয়। যদি আপোনালোকে ভাবে যে আমি শালি খেতিত DAPও প্ৰয়োগ কৰিম, তেতিয়াহ'লে
আপোনালোকে DAP দিব লগা হ'লে আপোনালোকে কি পৰিমাণৰ সাৰবিলাক দিব মই সেইটো কৈ আছোঁ। মই যিবিলাক সাৰৰ পৰিমাণ কৈ আছোঁ এইবিলাক আচলতে মাটি পৰীক্ষা নকৰাকৈহে দিব পাৰি। মাটি পৰীক্ষা কৰি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে বেছি ভাল হয়। তথাপিতো আপোনালোকে যদি DAP দিব খোজে তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনালোকে এটা কথা মন কৰিব, DAP মানে হ'ল ডাই এমনিয়াম ফসফেট। DAPত নাইট্ৰজেন থাকে 18% আৰু ফসফৰাছ থাকে 46%। সেয়ে ই বেছিভাগ ক্ষেত্ৰতে বেচেল ড'জ হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যদি DAP ব্যৱহাৰ কৰে তেন্তে ছুপাৰৰ পৰিমাণ কমাব লাগিব বা বন্ধ কৰিব লাগিব, কিয়নো দুয়োটাই ফসফৰাছৰ যোগান ধৰে। ছুপাৰতো ফসফৰাছ আছে, DAPতো ফসফৰাছ আছে, গতিকে তেতিয়া ড'জটো বেছি হৈ যাব। সেইকাৰণে সাধাৰণতে DAP দিলে ছুপাৰ নিদিয়াটোৱেই ভাল। আৰু যদি DAP দিলে ছুপাৰো দিব খোজে তেতিয়াহ'লে খুব কম পৰিমাণ দিব লাগিব। বেছি পৰিমাণ দিলে আপোনালোকৰ ভালতকৈ বেয়াহে হ'ব, উৎপাদনত আপোনালোকৰ ক্ষতি কৰিব পাৰে। সাধাৰণতে অসমৰ শালি ধানৰ বাবে বিঘাই প্ৰতি আপোনালোকে DAP সাৰ কিমান কিলো দিব, অৰ্থাৎ কিমান কেজি দিব। লগতে DAP দিলে ইউৰিয়া পটাছ কিমান দিব। ইউৰিয়া আপোনালোকে 18 পৰা 22 কেজি দিব লাগিব আৰু DAP আপোনালোকে বিঘাই প্ৰতি 8 পৰা 10 কেজি আৰু পটাছ আপোনালোকে 6 পৰা 8 কেজি দিব লাগিব। যদি আপোনালোকে DAP দিয়ে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, বিঘাই প্ৰতি ইউৰিয়া আপোনালোকে 18 পৰা 22 কেজি দিব লাগিব। আৰু এই ইউৰিয়া যে আপোনালোকে 18 পৰা 22 কেজি দিব এইটো তিনিটা ভাগত বিভক্ত কৰি ল'ব। প্ৰথম ভাগ, দ্বিতীয় ভাগ, তৃতীয় ভাগ, তিনিটা ভাগ কৰি লৈহে আপোনালোকে ইউৰিয়াটো দিব লাগিব। ইউৰিয়াৰ প্ৰথম ভাগটো DAPৰ লগত পটাছৰ লগত মিহলাই আপোনালোকে দিব পাৰে, কাৰণ প্ৰথম ভাগ ইউৰিয়াটো দিব লাগিব আৰু দ্বিতীয় ভাগ যিটো ইউৰিয়া থাকিব সেইটো আপোনালোকে ৰোপণৰ 20-25 দিন পাছত আপোনালোকে টপ ড্ৰেছিং কৰিব আৰু ঠিক যেতিয়া থোৰ ওলাব তৃতীয় অংশ ইউৰিয়াখিনি দি দিব। একেবাৰতে আপোনালোকে 18 পৰা 22 কেজি ইউৰিয়া একবাৰতে নিদিব, তিনিটা ভাগত বিভক্ত কৰি আপোনালোকে মই কোৱাৰ নিচিনাকৈ আপোনালোকে দি দিব। যদি DAP নিদিয়ে, যদি আপোনালোকে ভাবে যে নাই আমি DAP নিদিওঁ, তেতিয়াহ'লে আপোনালোকে ছুপাৰৰ পৰিমাণটো বঢ়াই দিব লাগিব, 25 পৰা 30 কেজি বিঘাই প্ৰতি আপোনালোকে। ইয়াৰ উপৰিও আপোনালোকক মই এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ দিব খুজিছোঁ। মাটিৰ পৰীক্ষা অৰ্থাৎ যিটোক ছইল টেষ্ট বুলি কয়, মাটিৰ পৰীক্ষা কৰাই সাৰৰ পৰিমাণ ঠিক কৰিলে অধিক লাভজনক হয়। 2 নম্বৰতে অধিক ইউৰিয়া দিলে গছ বেছি লহপহীয়া হয় কিন্তু ধান কম ধৰিব পাৰে। আৰু পানী জমা থকা অৱস্থাত সাৰ দিব নালাগে, পাতল পানীত সাৰ দিয়া অতি উত্তম।